উখল মাখল খানাপাৰা খেলপথাৰ আকাশ মাৰ্গৰ পৰা হেলিকপ্টাৰেৰে পুষ্প বৃষ্টি অসম আৰক্ষীৰ পেন্থাৰ বাহিনীৰ দুঃসাহসিক বাইক ষ্টাণ্ট লাচিত বৰফুকন আৰু কনকলতাৰ ৰূপত অসম আৰক্ষীৰ জোৱান ৰাজ্য চৰকাৰৰ উদ্যোগত খানাপাৰাত অনুষ্ঠিত হ'ল ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী খানাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা মুখ্যমন্ত্ৰীৰ উপস্থিতিত ২৫টা প্লাটুনে পৰিৱেশন কৰে পেৰেডত ভাগ ললে ডগ আৰু হৰ্চ বাহিনীয়ে মহিলা পুৰুষ আৰক্ষীয়ে চলন্ত বাইকত দেখুৱালে নানা কৌশল পতাকা উত্তোলন কৰি ৰাজ্যৰ উন্নয়নৰ খতিয়ান দি মুখ্যমন্ত্ৰীয়ে ক'লে দ্ৰুত উন্নয়নৰ ক্ষেত্ৰত দেশৰ তৃতীয় স্থানত অসম শীঘ্ৰে মুকলি হ'ব কামৰূপৰ সাৰ কাৰখানা ৰেলপথ বৈদ্যুতিকৰণ প্ৰক্ৰিয়া আৰু নৱনিৰ্মিত গুৱাহাটী বিমানবন্দৰ মুকলিৰ দিশে ব্ৰহ্মপুত্ৰৰ দলং ছেমিকণ্ডাক্টৰ প্ৰকল্প আৰু গুৱাহাটীৰ ৰিং ৰোড যোৱা ৪.৫ বছৰত প্ৰতিদিনে অসমত নিৰ্মাণ হৈছে ১৪ কিলোমিটাৰ পথ গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং পলাশবাৰী শুৱালকুছি দলঙৰ নিৰ্মাণ কাৰ্য ত্বৰান্বিত হৈছে ১২,০০০ কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ তলেৰে নুমলীগড় গহপুৰ সংযোগী সুৰংগ পথৰ দৰে বহু অভিলাষী প্ৰকল্প আজি ৰূপায়ণৰ দিশত আগবাঢ়িছে এক অভিলেখ সৃষ্টি কৰি ২০২১ চনৰ পৰা আমাৰ চৰকাৰে প্ৰতিদিনে ১৪ কিলোমিটাৰ পথ নিৰ্মাণ কৰিছে বিজেপি চৰকাৰৰ দিনত অসমৰ যুৱ প্ৰজন্মই নতুন সপোন দেখিছে বুলি কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে নিযুক্তিৰ ক্ষেত্ৰত আমি মাইলৰ খুঁটা পুতিবলৈ সক্ষম হৈছো এতিয়ালৈকে ১,৫১,০০০তকৈ অধিক যুৱক যুৱতীক সম্পূৰ্ণ মেধাৰ ভিত্তিত নিযুক্তি দিয়া হৈছে পুনৰ অক্টোবৰত নতুনকৈ কেইবা হাজাৰ পদত নিযুক্তি দিয়া হ'ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ১,২১,২৪০ গৰাকী যুৱক যুৱতীক যোৱা ৪.৫ বছৰত আমি অসমৰ যুৱ শক্তিৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছো অহা ১০ অক্টোবৰত আৰু কেইবা হাজাৰ যুৱক যুৱতীয়ে চৰকাৰী নিৰ্দেশ চৰকাৰী চাকৰিত যোগদান কৰিবলৈ সক্ষম হ'ব ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শাহক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে ক'লে অসমত এতিয়া সন্ত্ৰাসবাদ নাইকিয়া হৈছে লগতে ৰাজ্যত মহিলাৰ বিৰুদ্ধে ঘটা অপৰাধ এতিয়া বহু পৰিমাণে হ্ৰাস পাইছে বিগত ৪ দশক জোৰা সন্ত্ৰাসবাদৰ ভয়াৱহ পৰিৱেশৰ অৱসানেৰে ৰাজ্যৰ প্ৰায়বোৰ উগ্ৰপন্থী গোটে সন্ত্ৰাসবাদ ত্যাগ কৰি মূল খুঁটিলৈ উভতি আহিছে মহিলাৰ বিৰুদ্ধে সংগঠিত অপৰাধৰ ক্ষেত্ৰত ২০২০ চনত ২৬,৩৫২টা গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে ২০২৪ চনত পঞ্জীয়ন হোৱা গোচৰ ৫,৫৫৫টালৈ হ্ৰাস পাইছে প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনৰ দিনাই অসমত আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ নিযুত মইনাই অসমক আৰু আগুৱাই নিব বুলি উন্নয়নৰ খতিয়ান গাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ব্যুৰো ৰিপৰ্ট নিউজ ১৮ অসম নৰ্থ ইষ্ট ৰাজ্যত আৰম্ভ হোৱা ছেমি কণ্ডাক্টৰ বিপ্লৱে আমাৰ ৰাজ্যখনক আধুনিক ভাৰতবৰ্ষ নিৰ্মাণৰ এক মহান যোদ্ধা হিচাপে নিৰ্মাণ কৰিলে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ ১৮ এপত নিউজ ১৮ এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ ১৮ এপ